অ ৰাতি হৈছে নেকি? নাই 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 পুৱাই হৈছে। হেল্ল' গাইজ, ৱেলকাম বেক টু দ্য চেনেল। এনেই আৰু অকণমান কৰিলোঁ। তো আজি ৰাতিপুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোকক, আৰু আশা থাকিল আজিৰ দিনটো আপোনালোকৰ একদম ফাটাফাটি হৈ যায়, জীৱনটো ভালে ভালে চলি যায়। তো আজি যেতিয়া মই শুই উঠিলোঁ, উঠাতে মোৰ এটা হোৱাটছএপত মেছেজ আহিছিলে। মেছেজ মানে কি, এটা ভিডিঅ' ক্লিপ আহিলে, তাতে খুব ভাল এটা মেছেজ পালোঁ মই, আৰু ভাবিলোঁ এইখিনি কথাটো আপোনালোকক শ্বেয়াৰ কৰিবই লাগিব, কাৰণ এইখিনি শ্বেয়াৰ কৰিব পাৰিলে আপোনালোকেও জীৱনত কিবা এটা শিকিব পাৰিব, নতুন কথা। কাৰণ মোৰ চেনেলটো যিহেতু অকণমান লাইফ ৰিলেটেডেই কথা ক'ব বিচাৰোঁ, তো এইখিনি কথা অকণমান লাইফ ৰিলেটেড হয়। মই যিহেতু শিকিছোঁ, আপোনালোকেও শিকিব পাৰিব। তো আশা থাকিল এইখিনি কথা আপুনি বুজি ল'ব, বুজি লৈ নিজৰ জীৱনত এপ্লাই কৰিব। তো প্ৰথমে মই আপোনালোকক এটা যদি আজি কুৱেশ্যন কৰোঁ বা প্ৰশ্ন সোধোঁ যে আপোনালোকৰ লগত কি আছে আৰু আপুনি মানুহক কি দিয়ে, ঠিক তেনেকৈ আপুনি মোক উল্টাকৈও প্ৰশ্ন কৰিব পাৰে। আৰু এই প্ৰশ্নটোৰ আনচাৰ আমি বিভিন্নৰ পৰা বিভিন্ন কথা পাওঁ। যে বহুতে কয় যে মোৰ লগত আজিৰ সময়ত মোৰ জীৱনত বহুত ডাঙৰ ডাঙৰ মানে বিল্ডিং আছে, টকা পইচা আছে, দুখন দুখন অডি মাৰ্চিডিছ আছে, আইফোন আছে, মই ব্ৰেণ্ডি কাপোৰ পিন্ধোঁ, এনেকুৱা ধৰণৰ কথা কয়। কিন্তু আমি মানুহক কিমান দিব পাৰোঁ, বা আমাৰ ভগৱানে আমাক কি দি পঠাইছে আমি মানুহক দিবৰ কাৰণে, সেই পইণ্টটোৰ পৰা, সেই টপিকটোৰ ওপৰতে অকণমান সৰু কথা ক'ম আপোনালোকক। তাৰ আগতে মই এটা উদাহৰণ দি আছোঁ। এখন গাঁৱত দুঘৰ মানুহ আছিলে, এঘৰে আনঘৰক হিংসা কৰে। তো কি কৰিলে, হিংসা কৰা মানুহঘৰে তেওঁলোকৰ ঘৰৰ গোটেই লেতেৰা আৱৰ্জনাবিলাক আনি এই মানুহঘৰৰ সন্মুখত পেলাই দিলে। আৰু তেওঁ দেখা পাই ক'লে যে কোনে কৰিলে, আৰু তেওঁ গম পাই গ'ল যে ডেফিনেটলি তেওঁক হিংসা কৰেতো তেওঁ তাতে পেলাবই। তেওঁ ৰিপ্লেভাৱে কি কৰিলে, তেওঁ এটা উল্টাকৈ কাম কৰিলে যে তেওঁলোকৰ বাগানৰ বহুত ধুনীয়া ধুনীয়া ফুল আছিল, সেই ফুলবিলাক আনি তেওঁলোকৰ দুৱাৰমুখত পেলাই দিলে। আৰু তেওঁ তাতে থিয় হৈ আছে। তেওঁ দেখা পাই ক'লে যে তই আকৌ এইবিলাক কি কৰিলি? তেতিয়া তেওঁ আৰামছে কথাটো ক'লে, ভাই চা, মোৰ লগত যি দিব পৰা বস্তু আছিল, যি কথা আছিল, সেইখিনি মই তোক কৰিলোঁ। তোৰ লগত যি বস্তু আছিল তই মোক সেইটো দিলি। তো তেওঁ ক'লে যে মোৰ লগত ভাল বস্তু আছিল, ভাল মন আছিল, মই তোক সেইটোৱে দিম। তোৰ লগত বেয়া বস্তু আছিল, বেয়া মাইণ্ড হয়, বেয়া মন হয়, তই মোক তাকেই দিবি। তো মই আপোনালোকক এইটোৱে ক'ব বিচাৰিছোঁ, বা আমি এইটোৱে শিকিব পাৰোঁ, আমাৰ মনত বা আমাৰ জীৱনত বহুত কিবা কিবি বস্তু থাকে, আমি মানুহক দিওঁ বা দিব কেনেকৈ লাগে সেইটো জনাটো বহুত প্ৰয়োজন। আপুনি মানুহক সহায় কৰে, দুখীয়া মানুহ এটা ৰাস্তাইদি খোজকাঢ়ি গৈছে, যাৰ খাবলৈ পইচা নাই, যাৰ পিন্ধিবলৈ কাপোৰ নাই, আপুনি যদি অকণমান সহায় কৰে তেওঁ, সেই বস্তুটোৱেই হৈছে আপোনালোকৰ লগত থকা দিব পৰা বস্তু হয়। দেখা পাই ৰাস্তাত বিভিন্ন ভিখাৰী পৰি থাকে, খাবলৈ বস্তু নাই, আমাৰ ঘৰত বিভিন্ন ৱেষ্টেজ হৈ যায়, খানাবিলাক এনেই পেলাই দিওঁ। সেই খানাই যদি আপুনি অকণমান মানুহক দিয়ে, বা সেইটোৱেই আপুনি মানুহক যদি উপকাৰ কৰে, সেইটো হৈছে আপুনি দিব পৰা বস্তু। আমি ভাবোঁ ন, ফিউচাৰত আমি বহুত টকা ইনকাম কৰিম, আৰু সেই টকা ইনকাম কৰি আমি মানুহক খুৱাম, মানুহক পিন্ধাম, এনেকুৱা মেণ্টেলিটি আমাৰ মনত থাকে। কিন্তু নাই, আমাৰ লগত বহুত কিবা কিবি থাকে, আমি মানুহক বহুত কিবা কিবি দিব পাৰোঁ। আপুনি মানুহক মটিভেট কৰিব পাৰে। বিভিন্ন মানুহ আপুনি দেখা পায় সমাজত বহুত ডিপ্ৰেশ্যনত পৰি যায়, কাম কৰি কৰি তেওঁ ছাকচেছ হ'ব নোৱাৰে, তেওঁক আপুনি অকণমান স্মাইল দিয়ে। যাৰ জীয়াই থাকিবলৈ তেওঁৰ উৎসাহ নাই পৃথিৱীত, বা জীয়াই থাকিবলৈ ইচ্ছা নাই পৃথিৱীত, তেওঁক আপুনি অলপ হোপ দিছে, আশা দিছে, আপুনি এটা স্মাইল দি তেওঁক কৈছে যে ভাই, পৃথিৱীখন এনেকুৱাই হয়, এনেকৈ পৃথিৱীখন যুঁজিব লাগিব, পৃথিৱীত সফলতা পাবৰ কাৰণে আমি এনেকৈ কৰিব লাগিব। এনেকৈ আপুনি যদি হোপ দিয়ে, আশা দিয়ে, সেইটোৱে হৈছে আপোনালোকৰ লগত থকা এটা বস্তু দিব পৰা। আপুনি মানুহক এনকাৰেজ কৰক কাম কৰিবলৈ, কাম শিকাবলৈ আপুনি কওক। ফেইল হ'লে সেই ফেইলৰবিলাকক আপুনি কওক যে কেনেকৈ জীৱনটো জীয়াব লাগে, এনেকৈ আপুনি শিকাওক। আৰু সেইবোৰ বস্তু আমাৰ লগত থাকেই, যিবিলাক বস্তু আমি দিব পাৰোঁ। আপুনি গম পায় ৰাস্তাত কিছুমান এনেকুৱা কুকুৰ মেকুৰী থাকে, যিবিলাকে খাব নাপায়, একদম নৰ্মেলি বেয়া অৱস্থা থাকে। সিহঁতকো অকণমান কিবা খাবলৈ দিয়ক। যিবিলাক আপোনালোকৰ লগত বস্তু আছেই, সেইবিলাক বস্তু অলপ দিবলৈ ট্ৰাই কৰক। তো এইবিলাক হ'লে কি হয়, আপোনালোকৰ নিজৰ জীৱনতো বহুত ভাল হ'ব, ভাল কাম এটা কৰা হ'ব। আপুনি কৰি চাব ডেফিনেটলি, কাৰণ মই সেইবিলাক কাম নৰ্মেলি সৰু সৰু, বেছিটো কৰিব নোৱাৰোঁ, তথাপিও মই অলপ অলপ কাম কৰোঁ। তো মোৰ এইবিলাক ভাল লাগে, তো মোৰ এক্সপিৰিয়েঞ্চৰ লগত মিলাই, আৰু মই যিখিনি কথা শুনিলোঁ আজি, এইখিনি কথা সঁচাকৈ আমাৰ জীৱনত বহুত প্ৰয়োজনীয় হয় আমি নিজক জানিবলৈ। বিশ্বাস কৰক, ভগৱানে কৈছে যে আমি মানুহ হিচাপে জাষ্ট দুদিনৰ কাৰণে পৃথিৱীত দলিয়াই দিছে, আৰু কৈছে যে আমাৰ সম্পূৰ্ণ পৃথিৱীখনৰ ৰেছপনচিবিলিটি আমাৰ
সকলোৰ লগতে থাকে। তো আমি ৰেছপনচিবিলিটি যিবিলাক দায়িত্ব হয় সেইটো আমি নিজে বৰ্তাই ৰাখিবই লাগিব। তো তাৰ কাৰণে কি মানুহে মানুহক সহায় কৰিব লাগিব। আপুনি যদি মানুহক সহায় কৰে আপোনাৰ ভাল হ'ব, আপোনাক ভগৱানে ভাল কৰিব। কাৰণ এইবিলাক বস্তু ভগৱানে আমাক দি পঠাইছে মানুহক দিবৰ কাৰণে, বিলাই দিবৰ কাৰণে। তো এইখিনি কথা আপুনি সদায় মাইণ্ডত বা মনত ৰাখিব বা জীৱনত শিকি ল'ব। আপোনালোকৰ লগত বহুত কিবা কিবি বস্তু আছে, সেইবিলাক বস্তু আপুনি মানুহক দিয়ক। আৰু আপুনিও কেতিয়াবা আপুনি বেয়া চিটুৱেশ্যনত কিবা হ'লেও আপুনি উল্টাকে সেনেকুৱাকে পাব। কিন্তু আমি চাব গ'লে দেখা পাওঁ কিছুমান মানুহে কি কৰে, বেয়া মাইণ্ডত থাকে, মানুহক শ্বেয়াৰ কৰিব নিবিচাৰে, মানুহক দান দিব নিবিচাৰে, দুখীয়া মানুহৰ পৰা লুটি আছে, মানুহক সহায় কৰাৰ মানে কি বিপৰীতে আমি কি কৰোঁ, তেওঁক বেয়া কৰিবলৈ ট্ৰাই কৰোঁ, বেলেগৰ বেয়া হ'লে ভাল পাওঁ। এইবিলাক যদি চাব যাওঁ আমাৰ নিজৰ লগত দিব পৰা বস্তু তেনেকুৱাই হয়, যে আমি মানুহটো তেনেকুৱাই হয় যে আমাৰ লগত বহুত লেতেৰা আৱৰ্জনা আছে আৰু আমি মানুহক তেনেকুৱা বস্তুৱেই দিবলৈ ট্ৰাই কৰিম বা কৰি আছোঁ। তো মই আপোনালোকক এইটোৱে ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, এই বেয়া বস্তুবিলাকৰ পৰা ওলাই আহক, এই বেয়া লেতেৰা আৱৰ্জনাবিলাকৰ কথাবিলাক বাদ দিয়ক। বাদ দি আপুনি এখন ভাল পৃথিৱীত দুদিনৰ কাৰণে এজন চকীদাৰ হিচাপে আহিছে, আপুনি সম্পূৰ্ণ দায়িত্ব লৈ ভালকৈ কাম কৰি আগুৱাই যাওক। আপোনাক ভগৱানে ভাল কৰিব, লগতে আপুনিও এজন ভাল মানুহ হিচাপে সমাজৰ আগত থিয় দিব। তো এইখিনি আছিলে মোৰ, নাজানো কি ক'ব পাৰিলোঁ। আশা থাকিল আপোনালোকে এইখিনি কথা হয়তো বুজি পাইছে। যদি মোৰ কথাখিনি ভাল লাগিলে এটা প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব যদি কথাখিনি সঁচা বুলি ভাবে আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজত, আৰু এটাকৈ কমেণ্ট জনাব বা ফিডবেক হিচাপে আপোনালোকে যি ভাবে দিয়ক। আপোনালোকৰ কমেণ্ট পালে মোৰ গম পাম যে মই কেনেকুৱা কাম কৰি আছোঁ বা কি দিব পাৰিছোঁ। আৰু যদি কোনোবা নতুনকৈ চেনেলটো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰক। মই এনেকুৱা ধৰণৰ কিছুমান লাইফ ৰিলেটেড কথা পাতোঁ। তো আজিলৈ ইমানেই। বাই বাই, টাটা।